গুড মৰ্ণিং। মোৰ এটা নতুন জিলা আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে খবৰ ভাল বুলি গম পাইছোঁ, কাৰণ আজি নুসুধোঁ কেনাই বুলি, কাৰণ যোৱাকালি ৰাতি আমি T20 বিশ্বকাপ দক্ষিণ আফ্ৰিকাক হাৰি পেলাই আমি আমাৰ হাতত লৈ আনিব সক্ষম হৈছোঁ। ৰোহিত শৰ্মাৰ নেতৃত্বাধীন আমাৰ টীম ইণ্ডিয়াই। গতিকে সকলোকেইজন টীমৰ সদস্যলৈ মোৰ ফালৰ পৰা লগতে ভাৰতবৰ্ষৰ সকলোৰে ফালৰ পৰা শুভকামনাৰ লগতে শুভেচ্ছা থাকিল। খেলখন চাই ভালেই লাগছে। প্ৰথম ইণ্ডিয়া বেটিঙত পায় বা দক্ষিণ আফ্ৰিকাৰ বেটিঙে হওক, যাৰ কি নহওক দুটা বেটিঙে ভাল লাগছে। তাৰমানে খেলখন সঁচাই ফাইনেলৰ দৰে খেল এখন হৈছে আৰু তাৰমানে ইণ্ডিয়া প্ৰথমে বেটিং ধৰি পেলাই আপোনাৰ ৰোহিত শৰ্মা আৰু ঋষভ পন্থৰ কাৰণে আউট গ'ল। আৰু তাৰপিছত অন্যদিনা আপোনাৰ বিৰাট কোহলি বেয়া খেলি আছিল। কালি ফাইনেল হিচাপত বিৰাট কোহলি ষ্টেণ্ড ল'লাক। ষ্টেণ্ড লৈ পেলাই বিৰাট কোহলি এটা বিৰাট ডাঙৰ ইনিংছ মানে 76ৰ এটা ভাল ইনিংছ খেলিলাক। তাৰপিছত মাজতে আহিলে আপোনাৰ অক্ষৰ পেটেল অলপ ভালেই খেলিলাক, 47 মান কৰিলাক। তাৰপিছত ৰান আউট হৈ পেলাই বেদলাক, ৰান আউট হ'ল। তাৰপিছত আহি পেলাই শুভম দুব লাষ্টৰ ফালে অলপ ভাল খেলিলাক আৰু খেলাই পেলাই যি কি নহওক বিৰাট কোহলি থকাৰ কাৰণে গোটেইকেইজন অলপ ভালো লাগছে। আৰু বিৰাট কোহলি ডাঙৰ মেচৰ খেলে, গতিকে ডাঙৰ মেচৰ খেলৰ হিচাপত ফাইনেল হিচাপত তেখেতৰ অৱদানটো বহুত ভাল লাগিল। লগতে দক্ষিণ আফ্ৰিকাৰ টীমটো এই প্ৰথমবাৰৰ বাবে এইবাৰ বিশ্বকাপ ফাইনেল পাইছিল। দুৰ্ভাগ্যবশতঃ তেখেতে আমাৰ হাতত হাৰিল, ভাৰতৰ হাতত হাৰিল। যি কি নহওক তেখেতসকলকো শুভকামনা থাকিল, যাতে নেক্সট কেতিয়াবা তেখেতসকলে বিশ্বকাপ ট্ৰফি দাঙিব পাৰে। ভাৰতৰ টীমটোৱে লগতে আমাৰ ভাৰতৰ টীমটোৱে প্ৰায় 2011 পৰাই কোনো ধৰণৰ বিশ্বকাপ ট্ৰফি উঠাব পৰা নাছিল হাতত, চেম্পিয়ন ট্ৰফিক বাদ দি পেলাই। এতিয়া এইবাৰ আমাৰ 13 বছৰৰ মূৰত 2024ত T20 বিশ্বকাপৰ ট্ৰফি হাতত ল'বলৈ সক্ষম হ'ল দক্ষিণ আফ্ৰিকা হৰুৱাই। কালি খেলখন সঁচাই ভাল লাগছে না কি দিমান? কালি খেল চাই কেনে লাগিল? বঢ়িয়া। চবতছে ভাল কি লাগছে? কোনখানি চবতছে ভাল লাগছে? বিৰাট কোহলি গোটেইখন খেলাত মানে অলপমান ইনিংছটো উইক আছিল, কিন্তু কালি বৰ ধুনীয়া আৰু মানে ফাইনেল খেলাত যিটো ইনিংছ লাগে সেই ইনিংছটো আছিল বিৰাট কোহলিৰ ফালৰ পৰা। সেইটো ডাঙৰ খেলৰ এইটো এটা ভাল, তাৰমানে ডাঙৰ খেলাত মেচ খেলিব পাৰে আৰু যি কি নহওক সঁচাই ভাল লাগিল। কালি একৰকম যেতিয়া 30টা বলত 30 ৰান লগা হ'ল, মানে 15 নম্বৰ অভাৰত তেতিয়া অক্ষৰ পেটেলে 22 ৰান দিলাক। তেতিয়া ইণ্ডিয়াৰ হাতৰ পৰা খেলাখন বুলি একৰকম গেছিলে মোটামুটি। তাৰপিছত 16 নম্বৰ অভাৰটোত জসপ্ৰীত বুমৰাহ আমাৰ বুমৰাহ আহি পেলাই মাত্ৰ 4 ৰান দি পেলাই অভাৰটো শেষ কৰিলাক। তাৰপিছত 17 নম্বৰ অভাৰটোত হাৰ্দিক পাণ্ডিয়া 4 ৰান দি পেলাই এটা উইকেট পলাক, সেইটোৱে টাৰ্ণিং পইণ্ট হ'ল একৰকম। তাৰপিছত 18 নম্বৰ অভাৰটো অৰ্জীৱ আহিল, 18 নম্বৰ অভাৰটোত আকৌ বুমৰাহ আহি পেলাই 2 ৰান দিলাক, 2 ৰান দি আৰু এটা উইকেট ল'লাক। তাৰপিছত 19 নম্বৰ অভাৰটোত অৰ্জীৱ আহি পেলাই 4 ৰান দিলাক, 4 ৰান দি পেলাই এতিয়া লাষ্ট অভাৰটোত হাৰ্দিক পাণ্ডিয়াই 6টা বলত 16 ৰান লগা হ'ল। তেতিয়া লাষ্ট অভাৰটো আপোনাৰ হাৰ্দিক পাণ্ডিয়া আহিল। হাৰ্দিক পাণ্ডিয়া অহাৰ পিছত যেতিয়া প্ৰথম বলতে মিলিয়াৰে ফুল টাচ বলত কোবালাক, বাউণ্ডেৰী যিটো আপোনাৰ সূৰ্য কুমাৰ যাদৱে কেচ ধৰিছে, সঁচাই মানিব লাগিব। মেচখনত পুৰা টাৰ্ণিং পইণ্ট, বিশ্বকাপ ট্ৰফি আমাৰ হাতত আজি অহাৰ মেইন টাৰ্ণিং পইণ্ট সেই কেচটোৱে। সূৰ্য কুমাৰ যাদৱে যদি সেই কেচটো নধৰিলে হয়, যি ৰকমত কেচটো ধৰিছে সঁচাই এটা বহুত ভাল কেচ। তাৰমানে গোটেই T20 বিশ্বকাপৰ এইবাৰৰ চবতকৈ মোৰ হিচাপত চবতছে বেষ্ট কেচ এইটো। ফাইনেল মেচ এখনত এনেকুৱা ডাঙৰ মেচ এখনত এনেকুৱা কেচ এটা ধৰা সঁচাই বহুত গুৰুত্বপূৰ্ণ। গতিকে সূৰ্য কুমাৰ যাদৱক বহুত মোৰ ফালৰ পৰা লগতে ভাৰতবৰ্ষৰ ফালৰ পৰা বহুত শুভকামনা। বিশ্বকাপত যাতে ভাল কৰে সেইটো এটা আশা কৰিলোঁ। লগতে সূৰ্য কুমাৰ যাদৱৰ সেই কেচটোৱে আমাৰ ভাৰতৰ টীমৰ কাৰণে এটা টাৰ্ণিং পইণ্ট। যি কি নহওক 13 বছৰৰ মূৰত ভাৰতে T20 বিশ্বকাপৰ ট্ৰফিটো মানে ICC বিশ্বকাপৰ ট্ৰফি এটা হাতত ল'ব পাৰছে ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়াই। সেইটো এটা বহুত ভাল লাগিল। আগতে 1983 চনত কপিল দেৱৰ দ্বাৰাই আনিছিল, তাৰ 2007 আৰু 2011 ধোনীৰ কেপ্টেনশ্বিপ আনিছিল। এইবাৰ 2024ত ৰোহিত শৰ্মাই, আৰু 2024 29 জুন এটা ঐতিহাসিক দিন হিচাপত আমাৰ ভাৰতবৰ্ষৰ ঐতিহাসিক দিন, ক্ৰিকেট বিশ্বৰ এটা ঐতিহাসিক দিন হিচাপত ভাৰতবৰ্ষত আমাৰ লিপিবদ্ধ হৈ থাকিব। আৰু এটা বেয়া লাগছে, কাৰণ যোৱাকালি বিশ্বকাপ জয় হোৱাৰ পিছতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে তাৰমানে অৱসৰ ঘোষণা কৰিলাক, T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলাক। সেইটো এটা বেয়া লাগছে। যি কি নহওক একদম ভালো, কাৰণ যুৱ প্ৰজন্ম এতিয়া অলপ চান্স পাব। তেখেতসকলে এতিয়া মোৰ হিচাপত হয়তো এদিনীয়া আৰু টেষ্টত মনোযোগ দিয়াৰ বাবে তেখেতসকলে T20 খেলাৰ পৰা অৱসৰ লোৱা বুলি ধাৰণা কৰা হৈছে। আজি সেইটো এটা ভাল দিশ, কাৰণ 2027ত
এদিনীয়া বিশ্বকাপ আহি আছে। এইটো বিষয়ৰ ওপৰতে গুৰুত্ব দি পেলাই তেখেতসকলে টি20 খেলাৰ পৰা অৱসৰ লৈ পেলাই এতিয়া টেষ্ট আৰু এদিনীয়াত মনোযোগ দিব পাৰে, সেই হিচাপত ভালেই নাকি। যাতে 2027 আৰু ৰোহিত শৰ্মাই কেপ্টেইন কৰি পেলাই যাতে আৰু তাৰ সেইটো বিশ্বকাপ আনিব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে ৰোহিত শৰ্মাৰ কেপ্টেইনশ্বিপ মানিব লাগিব, কাৰণ 2023 চনত 19 নৱেম্বৰ যিটো বিশ্বকাপৰ ফাইনেললৈকে নিছিল, এইবাৰ বিশ্বকাপ ফাইনেললৈকে নি পেলাই এইবাৰ আমাৰ জয় হোৱাত সহায় কৰিলে। কালি বিৰাট কোহলিৰ যিটো ইনিংছ 76 ৰানৰ, সেইটো সঁচাই মানিবলগীয়া ইনিংছ। তেখেতে ফাইনেলৰ এটা গুৰুত্বপূৰ্ণ মেচ এখনত যিটো খেল খেলিলে সঁচাই ভাল লাগিল। কালি বুলি নহয়, আপোনাৰ 2014, 2016, 2018 যিটো টি20 ছেমিফাইনেল বা কিছু 2016 ফাইনেলতো 16 না 14 ফাইনেলতো ভাল খেলিছিল, কিন্তু সেইবাৰ ফাইনেল আনিব পৰা নাছিল। কিন্তু এইবাৰ বিৰাট কোহলিৰ ইনিংছৰ যিটো আপোনাৰ 76ৰ ইনিংছ, সেইটো ইনিংছে বহুত কাম দিলে। সেই হিচাপতে তেখেতে আজি ফাইনেল খেলাৰ মেন অফ দ্য মেচ তেখেতে ঘোষণা হ'ল, আৰু সেই ঘোষণা মেন অফ দ্য মেচ লৈ পেলাই তেখেতে টি20 ফৰ্মেটৰ পৰা এতিয়া অৱসৰ ঘোষণা কৰিলে। যিকি নহয়, সঁচাই আমাৰ ভাৰতৰ কাৰণে এটা ভাল দিন আজি। যোৱাকালি ভাল দিন গ'ল এটা। ক্ৰিকেট বিশ্বত মানে ভাৰতত ক্ৰিকেটৰ ঐতিহাসিক দিন হিচাপে এটা লিপিবদ্ধ হৈ থাকিব। এইখিনিয়ে আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালা আৰু কালি খেলখন চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি একবাৰ জনাব। সঁচাকৈ ফাইনেল খেল গ'লে এনেকুৱা হ'ব লাগে, ভাল লাগে আৰু তাৰমানে এই লাষ্ট অভাৰ গেলি বা জোচটো থাকিলে ভাল লাগে আৰু। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ভাৰত জয় হ'ল, সঁচাকৈ বহুত ভাল লাগিল। গতিকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালাক বা ভাৰত জয় হ'লে ভাল পাইছিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, লগতে কি কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল যে কোনোবা নতুনকৈ আহিছে। আজিলৈ এইখিনিয়ে আছিল। বাই বাই।